নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল। আজি আমি এডিআৰিত আহিবলগীয়া কেইটামান সম্ভাৱ্য প্ৰশ্ন ইয়াত প্ৰেক্টিছ কৰিম। এই প্ৰশ্নকেইটা বিশেষকৈ থাকিব ইণ্ডিয়া এণ্ড আছাম জিঅ'গ্ৰাফিৰ পৰা। আহক তেনেহ'লে আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুইচ কাণ্ট্ৰি শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ ইণ্ডিয়া? ইণ্ডিয়াই কোনখন মানে দেশৰ লগত চবতকৈ লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে? তো ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব বাংলাদেশ। ইণ্ডিয়াই মুঠতে কেইখন দেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে? ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হৈছে আমাৰ 7খন দেশৰ লগত হ'ল। তো এই 7খন দেশৰ ভিতৰত চবতকৈ বেছিকৈ শ্বেয়াৰ কৰে বাংলাদেশ। মই আপোনালোকক ক্ৰমটো দি দিছোঁ। ছেকেণ্ড, তাৰপাছতে আহিব চাইনা, তাৰপাছতে আহিব পাকিস্তান, তাৰপাছতে আহিব নেপাল, তাৰপাছতে ম্যানমাৰ, তাৰপৰা ভূটান আৰু লাষ্টত কি হ'ব আফগানিস্তান। আমাৰ এনেকুৱা লাগিব পাৰে যে ইণ্ডিয়াই আফগানিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে, আগতে লাগিব পাৰে, কিন্তু এই যোনটো এই পৰ্শ্যনটো থাকে এইখিনিতে আমাৰ কি হয় ইণ্ডিয়া আৰু আফগানিস্তানৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে। তো মুঠতে 7খন দেশ আৰু বাংলাদেশটো যিহেতু চবতকৈ বেছি, চ' ভেলুটো আপোনালোকে পাৰিলে মনত ৰাখিব 4096 কিলোমিটাৰ। ইমানখিনি আমি বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰোঁ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল লেন্থ অফ ইণ্ডিয়াছ লেণ্ড বৰ্ডাৰ? ইণ্ডিয়াৰ লেণ্ড বৰ্ডাৰটো কিমান দীঘল হৈছে? সেইটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 15,106.7 কিলোমিটাৰ। এতিয়া এইটোতো ইম্পৰ্টেণ্টেই, এইটো মনত ৰাখিব। তাৰপাছতে আমি যদি চাওঁ এইটো 7516.6 কিলোমিটাৰ। এইটো হৈছে কি আমাৰ যোনবিলাক এতিয়ালৈকে আমি যিবোৰ পঢ়ি আছোঁ কিতাপত দিয়া NCERT-তে হওক বা আমি বেলেগ চ'ৰ্চবিলাকত যিমান পাইছোঁ, ইণ্ডিয়াৰ কোষ্টেল বৰ্ডাৰ এইটো মানে সাগৰীয় যোনবিলাক বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভাৰতে, তো সেইটো হৈছে 7516.6 কিলোমিটাৰ। কিন্তু মনত ৰাখিব এতিয়া ৰিচেণ্টলি মিনিষ্ট্ৰী অফ শ্বিপিং, পৰ্ট আৰু ৱাটাৰৱেজে এখন ডিক্লেৰেশ্যন দিছিলে, এখন নটিফিকেশ্যন দিছিলে। তাৰ পৰা কৈছিলে যে ইণ্ডিয়াই কোষ্টলাইনটো অনলি ইমানটো কিলোমিটাৰ নহয়, ৰিকেলকুলেট কৰা হৈছে, সেইটো হৈছে 11098.81 কিলোমিটাৰ ইণ্ডিয়াই শ্বেয়াৰ কৰে। 11,098 কিলোমিটাৰ আচলতে কোষ্টলাইন বৰ্ডাৰ ইণ্ডিয়াৰ আছে। চ' এই যে এইটো আচলতে এতিয়া টেকন'লজি উন্নত হ'ল, আৰ্টিফিচিয়েল ছেটেলাইটৰ জৰিয়তে কি কৰা হয় এইখিনি ভালকৈ মেপিং কৰিব পাৰিছে। আগৰ যোনটো মেপিং আছিলে বহুত পুৰণা মেপিং আছিলে, কিন্তু এইটো নতুনকৈ আপডেট কৰিছে। এইটো মানে যিটো ৱেবছাইট হয় তাতে এইটো আছে, আপোনালোকে চালেও পাব। চ' যদি লেণ্ড বৰ্ডাৰ হয় 15,106 আৰু যদি মানে ৱাটাৰ বৰ্ডাৰ হয় কোষ্টলাইন বৰ্ডাৰ, তো এইটো হ'ব 11098.81 কিলোমিটাৰ। এইটো লেটেষ্ট হয়। নেক্সট কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ছাদাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়ান টেৰিটৰী? এইটো একেবাৰে চিম্পল কুৱেশ্যন। ইণ্ডিয়ান টেৰিটৰীৰ আমি যদি এখন ইণ্ডিয়া মেপৰ মানে এটা 4টা দিশ চাওঁ, তো এইটো হৈছে ইণ্ডিয়া পইণ্ট। ছাদাৰ্ণ মোষ্টটো হৈছে ইণ্ডিয়া পইণ্ট। একচুৱেলি মেপ আমাৰ যোনটো ভাৰতৰ মেপখন লেণ্ড মাছটো, তো আমি তাত চালে চবতকৈ লাষ্টত কন্যাকুমাৰীৰ নিচিনা লাগিব, কিন্তু যিটো আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে ন ইয়াতে, তো সেইটো হৈছে তাৰ শেষত যোনটো আছে সেই পইণ্টটো হৈছে ইণ্ডিয়া পইণ্ট। যিহেতু আন্দামান নিকোবৰ আমাৰ ইণ্ডিয়াৰ আইলেণ্ড হয়, চ' আমি তাৰ শেষৰ পইণ্টটো চাব লাগিব, সেইটো হৈছে ইণ্ডিয়া পইণ্ট। এইটো হৈছে গ্ৰেট নিকোবৰত আছে, আন্দামান নিকোবৰৰে যোনটো এৰিয়াত আছে সেইটো হৈছে গ্ৰেট নিকোবৰ। নেক্সট আৰু আমি যদি ইষ্টৰ চাওঁ, এইটো কি হয় ইন্দিৰা কোল, মানে ইণ্ডিয়ান যোনটো এডমিনিষ্ট্ৰেশ্যন যলৈকে আছে। চিয়াচিন গ্লেছিয়াৰ আপোনালোকে নাম শুনিছে নিশ্চয়, তো চিয়াচিন গ্লেছিয়াৰৰ ওচৰত লগত মানে এৰিয়াটোত আছে ইন্দিৰা কোল। তাৰপাছতে লেফ্টত আছে এইটো পইণ্টটো দিয়া আছে ন গুৱাহাটী। গুৱাহাটীটো আচলতে আমাৰ ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট হয় গুজৰাটৰ কাছ অঞ্চলত আছে, KUTCH কাছ অঞ্চলত এইটো গুৱাহাটীটো আছে, সেইটো ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট ভাৰতৰ। আৰু একদম ইষ্টাৰ্ণ মোষ্ট পইণ্টটো কি হ'ব? এইটো হৈছে কিবিথু, KIBITHU কিবিথু, এইটো অৰুণাচল প্ৰদেশৰ। অ'কে, গতিকে 4টা এক্সট্ৰিম পইণ্টৰ কথা মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে দ্য ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া পাছেছ থ্ৰু হুইচ লংগিটিউড? কোনডাল মানে দ্ৰাঘিমাংশদি ভাৰতৰ যোনডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান, ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান বুলি কোৱা হয়, যিটোৱে টাইমটো আমাৰ গোটেই ভাৰতত এটাই টাইম ছেট কৰিছে, চ' সেইডাল কোনটো ডিগ্ৰীত পাৰ হৈছে? লংগিটিউড 82.5 ডিগ্ৰী ইষ্ট।
কেতিয়াবা 82.5 ডিগ্ৰী ৱেষ্টটো দি দিব পাৰে বা নৰ্থো দি দিব পাৰে, নৰ্থ নহয় লংগিটিউডত ইষ্ট আৰু ৱেষ্টে হয়, চ' এইটো এনেকৈ দি দিব পাৰে। চ' কাৰেক্ট আনচাৰ হ'ব 82.5 ডিগ্ৰী। ইয়াতে এইডাল মনত ৰাখিব, এখন আমাৰ যিখন ইণ্ডিয়াৰ, মই ৰাফলি দেখাব খুজিছোঁ, চৰি, ৰাফলি যদি আমি চাওঁ, চ' এই যোনডাল ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম সেইডাল প্ৰায় এইটো অঞ্চলেদি পাৰ হৈছে, য'ত উত্তৰ প্ৰদেশখনক টাচ কৰিছে, মধ্যপ্ৰদেশক টাচ কৰিছে, তাৰপাছতে ছত্তীশগড় টাচ কৰিছে, অলপকৈ উৰিষ্যা টাচ কৰিছে আৰু লাষ্ট অন্ধ্ৰপ্ৰদেশ টাচ কৰিছে। কোন 5খন ৰাজ্যৰ মাজেদি ISD ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান টাইমডাল পাৰ হৈছে, সেইটো হৈছে UP, দেন MP, দেন ছত্তীশগড়, দেন উৰিষ্যা অলপমান উৰিষ্যা টাচ হৈছে আৰু অন্ধ্ৰপ্ৰদেশ, এইকেইখন ৰাজ্যৰ মাজেদি পাৰ হৈছে। আৰু এটা কথা চাব, যোনডাল গ্ৰীণউইচ মেৰিডিয়ান টাইম, য'ত মানে লণ্ডনৰ গ্ৰীণউইচৰ মাজেদি গৈছে, এইডাল ধৰি লৈছোঁ এইখিনি, এইটো লণ্ডনৰ গ্ৰীণউইচ মেৰিডিয়ান টাইম, ইয়াতকৈ আমাৰ যোনডাল ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ানডাল, সেইডালৰ মতে আমাৰ টাইমটো কিমান হৈ থাকে, 5 ঘণ্টা 30 মিনিট আমি আগুৱাই থাকোঁ। যিহেতু আমাৰ এইফালে সূৰ্যটো আগত উদয় হ'ব, চ' আমি 5 ঘণ্টা 30 মিনিট আগুৱাই থাকোঁ। এতিয়া নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট বাই এৰিয়া এমং দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট? অসমৰ মানে নৰ্থ ইষ্টৰ গোটেই ৰাজ্যকেইখনৰ ভিতৰত এৰিয়া হিচাপত চাবলৈ গ'লে চবতকৈ ডাঙৰ ৰাজ্য কোনখন? এইকেইটা কুৱেশ্যন APSCটো আগত আহিছে, এনেকুৱা ধৰণৰ কুৱেশ্যন। নৰ্থ ইষ্টৰ 7খন বা ছিকিমক ধৰিলে 8খন, এই 8খন ৰাজ্যৰ লগত কম্পেয়াৰ কৰিবলৈ APSCটো আগত কুৱেশ্যন আহিছে। গতিকে আমি যদি চাওঁ, আপোনালোকক মই অকণমান ইনফৰ্মেশ্যনটো দি দিছোঁ, এৰিয়া আৰু পপুলেশ্যন ৱাইজ চিৰিজটো মনত ৰাখিব, আমি বেছিৰ পৰা কমলৈ চাম। এৰিয়া ৱাইজ চবতকৈ ডাঙৰ হৈছে অৰুণাচল প্ৰদেশ, তাৰপাছত হৈছে আছাম, তাৰপাছত হৈছে মেঘালয়া, তাৰপাছত হৈছে মণিপুৰ, তাৰপাছত হৈছে এৰিয়া ৱাইজ মিজোৰাম, কিন্তু নাগালেণ্ড নহয়, মিজোৰাম, তাৰপাছতে আহিছে নাগালেণ্ড, তাৰপাছতে ত্ৰিপুৰাখন সৰু আৰু একেবাৰে লাষ্টত ছিকিম। এইটো যদি আমি চাওঁ, এইপিনে তললৈ এনেকৈ কমি আহিছে এৰিয়া। অন্ধ্ৰপ্ৰদেশৰ চবতকৈ ডাঙৰ, অৰুণাচল প্ৰদেশৰ চবতকৈ বেছি, তাৰপাছতে আছাম, তাৰপাছতে মেঘালয়, তাৰপৰা মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম। কিন্তু পপুলেশ্যনত যদি চাওঁ, আমাৰ আছামত চবতকৈ বেছি পপুলেশ্যন আছে, আছামৰ পাছতে আমাৰ ক'ত আছে, ত্ৰিপুৰাত আছে, তাৰপাছতে আহিলে মেঘালয়া, তাৰপাছতে আহিলে মণিপুৰ, তাৰপাছতে আহিলে নাগালেণ্ড। এইকেইটা আপোনালোকে কিন্তু এনি হাও যিকোনো উপায়েৰে হ'লেও এইটো মনত ৰাখিবই। আজিকালি পেপাৰৰ ষ্টেণ্ডাৰ্ডটো অলপ বেছি হৈছে, অলপ ডেফটত বা কনফিউজিং কুৱেশ্যন বেছি দিয়ে। নাগালেণ্ডৰ পাছত অৰুণাচল প্ৰদেশ, তাৰপাছতে আহিলে মিজোৰাম আৰু লাষ্টত কি ছিকিম। ছিকিমত পপুলেশ্যনো কম, এৰিয়াও কম, এই দুটা এনেকৈ মনত ৰাখিব। আৰু আমি যিহেতু ইয়াতে ক'লোঁ যে মই আপোনালোকক দেখাই দিলোঁ এৰিয়া আৰু পপুলেশ্যন ৱাইজ, চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব এৰিয়া ৱাইজ কোনখন, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন হৈছে এৰেঞ্জ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ইন ডিচেণ্ডিং অৰ্ডাৰ অফ দিয়াৰ পপুলেশ্যন। এতিয়া আপোনালোকে ইয়াৰ পৰা নিজে ক'ব পাৰিব, ডিচেণ্ডিং অৰ্ডাৰ মানে বেছিৰ পৰা কমলৈ, বেছি পপুলেশ্যন থকা ইয়াতে আছে, এইকেইটাটো কেঞ্চেলেই হৈছে, আছামৰ অপশ্যন য'ত আছে সেইকেইটাই হ'ব। গতিকে আছামৰ এইটো দুইটাতে আছে, ছেকেণ্ড ক'ত পপুলেশ্যনটো বেছি, ত্ৰিপুৰাত, গতিকে অপশ্যন হ'ব এ কাৰেক্ট এনচাৰ। হোৱাট ইজ দ্য একজেক্ট লেন্থ অফ দ্য ইণ্টাৰষ্টেট বাউণ্ডেৰী বিটুইন আছাম এণ্ড মেঘালয়া? কোনখন হ'ব, অসম আৰু মেঘালয়ৰ ভিতৰত যিটো মানে বৰ্ডাৰ শ্বেয়াৰ কৰিছে তাৰ লেন্থটো হৈছে 885 কিলোমিটাৰ। জেনেৰেলি অসমে যিকেইখন 6খন নৰ্থ ইষ্টৰ ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে, লগতে ৱেষ্ট বেংগলৰ লগত কৰিছে। ইয়াতে গোটেইখিনিৰে লেন্থখিনি আমাৰ ইমান একজেক্টলি মনত ৰখাৰ প্ৰয়োজন নাই, খালি কাৰ লগত বেছি কাৰ লগত কম বা চিৰিয়েলি আমি ধৰক এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত আমি মনত ৰখাটো প্ৰয়োজন। এইটো এটা কাৰণেই লাগে, 885 কিলোমিটাৰ হয়, কাৰণ মেঘালয়ৰ লগত হায়েষ্ট মানে লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰিছে, সেইকাৰণে চবতকৈ বেছি ভেলুটো আমি জানি থোৱাটো প্ৰয়োজন। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ ভূটান? ভূটানৰ লগত আমাৰ অসমৰ 4খন ৰাজ্যই বৰ্ডাৰ শ্বেয়াৰ কৰিছে। অসমে বেলেগ দেশৰ লগত
দুখন দেশৰ লগতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে, এখন হৈছে ভূটান আৰু এখন হৈছে বাংলাদেশ। আৰু ভূটানৰ লগত এই 4খন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰিছে, ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ। আৰু চবতকৈ বেছিকৈ বৰ্ডাৰ শ্বেয়াৰ কৰিছে কোকৰাঝাৰৰ লগত। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 9টো হৈছে একৰ্ডিং টু দ্য চ'ৰ্চ হুইচ ইয়েৰ ৱাজ দ্য ডিমা হাছাও ডিষ্ট্ৰিক্ট ফৰ্ম। কোনটো চনত, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে কিন্তু দেই, ডিমা হাছাও ডিষ্ট্ৰিক্ট গঠন হৈছিলে কোনটো চনত। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1951ত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া এক্সক্লুডিং তামোলপুৰ এণ্ড বাজালি মানে কণ্টেক্সট। সেইটো যদি আমি বাদ দিওঁ তেতিয়াহ'লে স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম হৈছে কি অপশ্যন বি চাউথ চালমাৰা। নেক্সট কুৱেশ্যন, দ্য ফৰ্মেশ্যন অফ দ্য ট্ৰান্স হিমালয়া ৱাজ প্ৰাইমেৰিলি ডিউ টু দ্য ছাবডাকশ্যন অফ হুইচ চি ফ্ল'ৰ। আপোনালোকে ট্ৰান্স হিমালয়া গঠনটো জানেনে কেনেকৈ হৈছিলে? এখন হৈছে ইউৰেছিয়ান প্লেট, টেকটনিক প্লেট থাকে, এইখন হৈছে ইউৰেছিয়ান প্লেট আৰু ইয়াতে আছিলে মাজতে টেথিছ চি আছিলে। তাত কি হ'ব, এইখন কণ্টিনেণ্ট ইউৰেছিয়ান কি হয়, ইউৰেছিয়া এখন কণ্টিনেণ্ট হয়, তো এইটো হৈছে কণ্টিনেণ্টেল কণ্টিনেণ্টেল প্লেট আৰু এইটো হৈছে অ'চেনিক প্লেট। চ' এই অ'চেনিক প্লেটখন আৰু এইফালে আছিলে আমাৰ কি ইণ্ডিয়ান টেকটনিক প্লেট। এতিয়া ইণ্ডিয়ান টেকটনিক প্লেট যেতিয়া মুভ কৰিছিলে তেতিয়া অ'চেনিক প্লেটখনো টেথিছ চিৰ অ'চেনিক প্লেটখনো মুভ কৰিছে, গৈ পেলাই কি হ'ব এই ইউৰেছিয়ান প্লেটখনৰ তলত অ'চেনিক প্লেটখন এনেকৈ সোমাই যাবলৈ ধৰে। আৰু সোমাই যেতিয়া যাব তললৈ যিমান যাব বহুত বেছি তাপ আৰু প্ৰেছাৰত এই প্লেটখন মেল্ট হৈ যায়। মেল্ট হৈ পেলাই সেইবিলাকে কি হয় মেগমালৈ ৰূপান্তৰিত হয় আৰু এনেকৈ লাভা হৈ বাহিৰলৈ ওলাই আহে। ওলাই অহাৰ পাছত ইয়াত কি হৈছিলে, এই ইউৰেছিয়ান প্লেটৰ বৰ্ডাৰত কি হৈছিলে, বাউণ্ডেৰীত মানে ইয়াত এনেকৈ পাহাৰৰ নিচিনা গঠন হৈ গৈছিলে। এইবিলাক ভলকেনিক ইৰাপশ্যন হয়, আগ্নেয়গিৰি হৈ পেলাই। আৰু এইটোৱেই হৈছে পাছত কি গঠন হৈছিলে ট্ৰান্স হিমালয়। বাকী হিমালয়ৰ বাকীখিনি ফ'ল্ডেড মাউণ্টেইন হয়, ফ'ল মাউণ্টেইন, কিন্তু এই যোনটো ট্ৰান্স হিমালয় হয় এইখিনি বিশেষকৈ ভলকেনিক মাউণ্টেইন হয়, ভলকেনিক ইৰাপশ্যনৰ কাৰণে হৈছিলে। চ' ইয়াতে কাৰেক্ট এনচাৰ হ'ব, মই চিম্পলি অকণমান আপোনালোকক আইডিয়া এটা দি দিছোঁ, জিঅ'গ্ৰাফিটো এইটো বহুত ব্ৰড নলেজ হয়। চ' ইয়াত কাৰেক্ট এনচাৰ হ'ব টেথিছ চি। নেক্সট কুৱেশ্যন নম্বৰ 12, হুইচ ৰক ছিষ্টেম প্ৰভাইডছ অভাৰ 95% অফ কোল ইন ইণ্ডিয়া। ইনফেক্ট ইয়াতে কাৰেক্ট এনচাৰ হ'ব গোণ্ডৱানা ৰক। গোণ্ডৱানা ৰকত আমাৰ 98% কোল পোৱা যায়। মানে গোণ্ডৱানা ৰক যোনটো ছিষ্টেম হয় সেই তাতে 98% কোল পোৱা যায়। আৰু ইণ্ডিয়াত যিটো কোল পোৱা যায় সেই কোলটোৰ টাইপ হৈছে বিটুমিনাছ। ইণ্ডিয়াত বেছিকৈ বিটুমিনাছ কোলেই পোৱা যায়। তাৰপাছতে আৰু যদি আমি এইটো চাওঁ আৰ্কিয়ান ৰক ছিষ্টেম, এইটো হৈছে অল্ডেষ্ট ৰক ছিষ্টেম, এইটো মনত ৰাখিব। অল্ডেষ্ট ৰক ছিষ্টেমটো হৈছে আৰ্কিয়ান। এতিয়া নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যন নম্বৰ 13, দ্য ডেকান লাভা প্লেটিউ ৱাজ ফৰ্মড ৱেন দ্য ইণ্ডিয়ান প্লেট পাছড অভাৰ হুইচ হটস্পট। ডেকান লাভা প্লেটিউ আমাৰ যোনটো চাউথ ইণ্ডিয়া পাৰ্টটো, তো এই পৰ্শ্যনটো কোৱা হয় ডেকান প্লেটিউ বুলি। এই ডেকান যিটো লাভা মানে এই প্লেটিউটো হয়, আচলতে কি হৈছিলে ইণ্ডিয়ান প্লেটখন যেতিয়া ওপৰলৈ মুভ কৰিছিলে, ইউৰেছিয়ান প্লেটৰ পিনে যেতিয়া এই ইণ্ডিয়ান টেকটনিক প্লেটটো মুভ কৰিছিলে তেতিয়া কি হৈছিলে ইণ্ডিয়ান অ'শ্যানত এটা হটস্পট ৰিজন আছিলে, ভলকেনিক হটস্পট ৰিজন। ভলকেনিক হটস্পট ৰিজন মানে কি হয়, এতিয়া ছাপ'জ এইটো আমাৰ আৰ্থৰ যদি আমি চাওঁ 3টা তৰফ থাকে হয়নে, ক্ৰাছ, মেণ্টেল আৰু কোৰ। তো এই মেণ্টেলত কি হয় মেগমাবিলাক থাকে, গলি থকা মানে মেগমাবিলাক থাকে আৰু এইবিলাক এনেকৈ আৰ্থ ক্ৰাছটো ফালি পেলাই যেনি তেনি ওলাবলৈ চাই থাকে। তো এই যোনবিলাক বাট মানে ওলোৱা সেইবিলাকক কোৱা হয় হটস্পট। তো ইণ্ডিয়ান অ'চেন ৰিজনত মানে এটা হটস্পট আছিলে, সেইটোৰ নাম হৈছে ৰিইউনিয়ন হটস্পট। আৰু সেই ৰিইউনিয়ন হটস্পটটোৰ ওপৰেদি যেতিয়া প্লেটখন মুভ কৰিছিলে তেতিয়া কি হৈছিলে তাতে কোনোবা এটা জেগাত এনেকৈ ভলকেনিক ইৰাপশ্যন হৈছিলে, হৈ পেলাই কি হৈ যায় এই ভলকেনোটো মানে এইটো ৱৰ্ল্ডৰ মানে এটা ওৱান অফ দ্য লাৰ্জেষ্ট আছিলে মানে। আৰু ভলকেনিক ইৰাপশ্যন হৈ পেলাই লাভাবোৰ যেতিয়া বিয়পি পৰিছিলে তাৰপাছতে ঠাণ্ডা হৈ গোট মাৰি পেলাই সেইটো কি হৈছিলে এই ডেকান প্লেটিউটো গঠন হৈছিলে। চ' ইয়াতে কাৰেক্ট এনচাৰ হ'ব ৰিইউনিয়ন আইলেণ্ড হটস্পট। এইটো আপোনালোকে এনেকৈ ভাবিব পাৰে, হটস্পটৰ ওপৰেদি যেতিয়া ছাপ'জ এনেকৈ আপোনালোকে ইমেজিন কৰকচোন কেণ্ডেল এডাল জ্বলি আছে,
তো এইটো যেনিবা আমাৰ কি হ'ল হটস্পটটো। ইয়াৰ ওপৰত যদি আমি কাগজ এখন লৈ পেলাই কি কৰোঁ, এনেকৈ কাগজখন যদি এফালৰ পৰা ইফালে এনেকৈ চলাই লৈ যাওঁ, কোনোবা ঠাইত কাগজখন অকণমান পুৰি যাব, কোনোবা ঠাইত নুপুৰে, এনেকৈ সেই পুৰা জেগাবিলাকত কি হয় আচলতে, ধৰি লওক এইটো কি হ'ব, পুৰি গৈছে, তেনেকৈ সেই হটস্পটত য'ত মানে ভলকেনিক ইৰাপশ্যন হয় সেইবিলাক জেগাত কি হয়, এনেকৈ পাহাৰ নিচিনা গঠন হ'ব, বা অলপ ওখ, পাহাৰ নহয় একজেক্টলি, ওখ জেগা কি হ'ব, প্লেটিউ নিচিনা গঠন হ'ব, এনেকুৱা চেইন নিচিনা বনি যায়। তো যিখিনি লাভা ওলাব সেইখিনি বিয়পি পৰিলে এটা কি হয়, প্লেটিউ এৰিয়া এটা গঠন হৈ যায়। প্লেটিউ মানে আপোনাৰ অলপ ঢাল থকা জেগা য'ত ওপৰটো সমান নিচিনা, সেইটোক কোৱা হয় প্লেটিউ। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৰিইউনিয়ন আইলেণ্ড হটস্পট। নেক্সট কুৱেশ্যন হৈছে হোৱাট আৰ দ্য প্ৰাইমেৰী ৰকছ অলছ' ন'ন এজ। প্ৰাইমেৰী ৰকবিলাকক আৰু কি বুলি জনা যায়? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইগনিয়াছ ৰক। ইগনিয়াছ ৰক যোনটো ভলকেনিক ইৰাপশ্যনৰ কাৰণে, আগ্নেয়গিৰি মানে উৎকিৰণ হোৱাৰ পাছত যিবোৰ ৰক ফৰ্ম হয়, ভলকেনিক ইৰাপশ্যন হ'লে কি হৈ যাব, লাভা ওলাব, সেই লাভাবোৰ পাছত বিয়পি পেলাই কি হ'ব, এনেকৈ পৰি যাব, গ'লে এইবোৰ গোট মাৰি পেলাই তাৰপৰা ৰক গঠন হয়। চ' যিটো ৰক গঠন হৈছে সেইটোক কোৱা হয় ইগনিয়াছ ৰক, সেইকাৰণে এইটো কোৱা হয় প্ৰাইমেৰী ৰক। কিন্তু ছেডিমেণ্টেৰী আৰু মেটামৰফিক এইকেইটাক ছেকেণ্ডেৰী ৰক বুলি কোৱা হয়, কাৰণ ছেডিমেণ্টেৰী ৰকটো কি হ'ল, এই ইগনিয়াছ ৰকটোৱে যেনিবা ওপৰৰ তৰফটো কি হৈছে, যিকোনো কাৰণতে ক্ষয় গৈছে, বতৰ, বায়ু এইবিলাকৰ মানে পানী এইবিলাকে লৈ গৈছে, তাৰপিছত শিলটো ওপৰতো ক্ষয় নি ক'ৰবাত জমা কৰি দিছে, তো য'ত জমা কৰিব তাতে কি হ'ব, ছেডিমেণ্টেৰী ৰক গঠন হ'ব। আৰু ইগনিয়াছ ৰকেই হওক বা ছেডিমেণ্টেৰী ৰকেই হওক, যেতিয়া বহুত গৰম পাব বা বহুত প্ৰেছাৰ পাব, তেতিয়াও তাত পৰিৱৰ্তন হ'ব, সেই যিটো গঠন হ'ব সেইটো হ'ব মেটামৰফিক ৰক। গতিকে প্ৰথম হৈছে পেৰেণ্ট ৰক বুলিও কোৱা হয় ইগনিয়াছ ৰকক। ইগনিয়াছ ৰকৰ পৰাই ছেডিমেণ্টেৰী আৰু মেটামৰফিক ৰক হয়, সেইকাৰণে এইকেইটাক কোৱা হয় ছেকেণ্ডেৰী ৰক, এইটো হৈছে প্ৰাইমেৰী ৰক। নেক্সট কুৱেশ্যন 15, ৰকছ ফৰ্মড হুৱেন মেগমা কুলছ এণ্ড চলিডিফাইজ ডিপ ইনচাইড দ্য আৰ্থ ক্ৰাষ্ট আৰ কল্ড। যেতিয়া তলৰ পৰা মেগমাবোৰ ওলাই আহি আৰ্থৰ ক্ৰাষ্টটো যেনিবা এইখিনিৰ পৰা আৰম্ভ হৈছে ধৰি লৈছোঁ, তো এই আৰ্থ ক্ৰাষ্টটো ফালি পেলাই যেতিয়া যাব, কেতিয়াবা বাহিৰলৈ ওলাই নাযাবগৈও পাৰে, এনেকৈ ফাট মেলি কেনিবা ভিতৰতো কি হয়, ফাট মেলিব, যেনি তেনি এইফালে মেগমাবোৰ সোমাই যাব, কিছুমান কেতিয়াবা ওলাই যাব। যে এই বাহিৰত যোনটো ওলাই গ'ল, বাহিৰত যেনেকৈ ৰক গঠন হয়, তেনেকৈ ভিতৰতো এইবোৰ কি হৈ যায়, ঠাণ্ডা হৈ গোট মাৰি যায়, তো ইয়াতো ভিতৰতো ৰক হয়। বাহিৰত ৰক হ'লে কোৱা হয় এক্সট্ৰুচিভ ৰক বুলি, আৰু ভিতৰত ৰক গঠন হ'লে এইটো কোৱা হয় ইনট্ৰুচিভ ৰক বুলি। এতিয়া যোনটো আমাৰ ডেকান আমি এতিয়া পাই আহিছিলোঁ, ৰিইউনিয়ন হটস্পটৰ কাৰণে যোনবোৰ ডেকান প্লেটিউ গঠন হৈছিলে, তাৰ ৰকটো এক্সট্ৰুচিভ, কাৰণ সেইটো বাহিৰত ওলাই গৈছিলে। যেনেকৈ আৰু ইয়াতে এক্সাম্পল হ'ব গ্ৰেনাইট হ'ব, অ'কে, ডাইৰাইট হ'ব। নেক্সট এই ইনট্ৰুচিভ ৰকৰ এক্সাম্পল হ'ব গ্ৰেনাইট, ডায়ৰেট, এইবিলাক কয়। আৰু এইটো ক'লোঁ ডেকান ট্ৰেপটো এক্সট্ৰুচিভ ৰক। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, অপশ্যন এ নহয়, অপশ্যন বি। চ' নেক্সট কুৱেশ্যন হ'ব কুৱেশ্যন নম্বৰ 16, হুইচ ৰিজন ইজ ন'ন এজ দ্য পেচিফিক ৰিং অফ ফায়াৰ। পেচিফিক ৰিং অফ ফায়াৰ বুলি কোনটো কোৱা হয়, যোনটো পেচিফিক অ'শ্যানৰ ওচৰত আছে, সেইটো হৈছে পেচিফিক ৰিং অফ ফায়াৰ। তো এইটো আমাৰ ধৰি লৈছোঁ এখন আমাৰ ছাউথ আমেৰিকা, আৰু এইফালে আছে নৰ্থ আমেৰিকা এনেকৈ। তো এইফালে আমাৰ এইখিনি অষ্ট্ৰেলিয়া এনেকৈ আছে, তাৰপাছতে এইবোৰ ইণ্ডোনেছিয়া, এইখিনি যোনখিনি আমাৰ ছাউথ ইষ্ট এছিয়ান ৰিজন আছে, তাৰপাছতে এইফালে জাপান আছে, এইখিনি চাইনা আছে, ইণ্ডিয়া আছে। চ' এখন ইণ্ডিয়া মেপখন। চ' এই যোনখিনি পেচিফিক মানে প্ৰশান্ত মহাসাগৰৰ যিখিনি অঞ্চল, তো ইয়াতে কি হয়, বহুত বেছি ভলকেনিক ইৰাপশ্যন হয়। তো ভলকেনিক ইৰাপশ্যন হোৱাৰ ফলত ইয়াতে কি হয়, বহুত সৰু আইলেণ্ড গঠন হৈছে। সৰু নহয়, ঠিক ভলকেনিক ইৰাপশ্যন এটা হোৱাৰ কাৰণে যিমানটো আইলেণ্ড হয়, ফৰ এক্সাম্পল হাৱাই আইলেণ্ডটো এটা পেচিফিক ৰিং অফ ফায়াৰত আছে। তো এই গোটেই অঞ্চলটো কোৱা হয় পেচিফিক ৰিং অফ ফায়াৰ। চ' এইটো ক'ত আছে, চাৰ্কাম পেচিফিক জ'ন। চাৰ্কাম মানে পৰিসীমা, গোটেই পেচিফিক অ'শ্যানখনৰ গোটেই পৰিসীমাটোত আছে। এতিয়া নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 17, ফল মাউণ্টেইন ছিষ্টেমছ আৰ প্ৰাইমেৰীলি ফাউণ্ড এট হুইচ টাইপ অফ প্লেট বাউণ্ডেৰিজ। ফল মাউণ্টেইন ক'ত পোৱা যায়? চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, য'ত কনভাৰ্জেণ্ট বাউণ্ডেৰী হয় তাত ফল মাউণ্টেইন। তাৰমানে এখন প্লেট এনেকৈ গৈছে, আৰু এইফালৰ পৰা এখন প্লেট যেনিবা আহিছে, তো দুইখন প্লেটৰ মাজত যেতিয়া খুন্দা খাব, তেতিয়া কনভাৰ্জেণ্ট হৈ পেলাই কি হ'ব, ইয়াতে ইখনে সিখনক খুন্দা মাৰি পেলাই এটাটো এনেকৈ সোমাব অলপ।
চ' সোমাই পেলাইতো ভলকেনিক ইৰাপশ্যন হ'ব, কিন্তু ইটোৱে সিটোক খুন্দিয়াওঁতে কি হ'ব, প্লেট সেইডোখৰত এনেকৈ ফ'ল্ড মাউণ্টেইন হ'ব। ফৰ এক্সাম্পল, বেষ্ট এক্সাম্পল ইজ য়ংগেষ্ট যোনটো ফ'ল্ড মাউণ্টেইন হয় সেইটো হিমালয়ান মাউণ্টেইন হয়, য'ত ইউৰেছিয়ান প্লেট আৰু ইণ্ডিয়ান টেক্টনিক প্লেটে কনভাৰ্জ হোৱাৰ কাৰণে, ইটোৱে সিটোক খুন্দিওৱাৰ কাৰণে এনেকৈ ফ'ল্ড মাউণ্টেইন মাজত বনি গৈছিলে। এইটো হৈছে হিমালয়া, আৰু হিমালয়াটোক য়ংগেষ্ট ফ'ল্ড মাউণ্টেইন বুলি কোৱা হয়। ডাইভাৰ্জেণ্ট বাউণ্ডেৰীত আকৌ উল্টাটো হয়, দুখন প্লেট দুফালৰ পৰা আঁতৰি যায়, আঁতৰি গ'লেও কি হ'ব, ইয়াৰ পৰা মেগমা লাভা এনেকৈ ওলাব। তো ইয়াতে কিন্তু ডাইভাৰ্জেণ্ট বাউণ্ডেৰীজত পাহাৰ গঠন নহয়, ইয়াতে ৰিফ্ট ভেলী হয় বুলি কয়, ৰিফ্ট ভেলী অঞ্চল হয়। আৰু এইটোক কোৱা হয়, ডাইভাৰ্জেণ্ট বাউণ্ডেৰীবিলাকক কনষ্ট্ৰাক্টিভ বুলি কোৱা হয়, কাৰণ যেতিয়া ইয়াতে দুখন প্লেট ইফালে সিফালে আঁতৰি যাব, আঁতৰি গ'লে মাজতে মেগমাবোৰ ওলাই যাব, ওলাই পেলাই কি হ'ব, ইয়াতে এটা ক্ৰাষ্ট গঠন হ'ব। ক্ৰাষ্ট যিহেতু গঠন হৈছে, তো সেইকাৰণে সেইটোক কোৱা হয় কনষ্ট্ৰাক্টিভ। কিন্তু কনভাৰ্জেণ্টত কি হয়, যিমানে এনেকৈ তললৈ গৈ থাকিব, এখন প্লেট ইখন প্লেটৰ তললৈ সোমাই গৈ থাকিব, সিমানে প্লেটখন ডেষ্ট্ৰয় হ'ব, কাৰণ তললৈ গ'লে সি চাপ আৰু অতিমাত্ৰা তাপৰ কাৰণে সি মেল্ট হ'ব, গতিকে ধ্বংস হৈছে। সেইকাৰণে এইটোক কোৱা হয় কনভাৰ্জেণ্ট বাউণ্ডেৰীজত কনভাৰ্জ হ'লে প্লেটবিলাকক সেইটোক কোৱা হয় কি, ডেষ্ট্ৰাকশ্যন, আৰু এইটো হৈছে কনষ্ট্ৰাকশ্যন। কাৰেক্ট আনচাৰ হ'ব কনভাৰ্জেণ্ট বাউণ্ডেৰী। নেক্সট হৈছে হুইচ মাউণ্টেইন ৰেঞ্জ এক্স এজ ৱাটাৰশ্বেড বিটুইন দ্য গংগা বেচিন এণ্ড পেনিনচুলাৰ ৰিভাৰ বেচিন। আপোনালোকৰ ভাৰতৰ মেপখনৰ নিশ্চয় আইডিয়া আছে। তো এইখিনিতে আমাৰ কি আছে, গংগা নদী ওলাইছে, অলকনন্দা, যেনেকৈ অলকনন্দা ভাগীৰথী এনেকৈ মিলি পেলাই গংগা হৈছে। গংগাৰ ৰিভাৰ ছিষ্টেমটোত বহুত নদী আছে, এনেকৈ গণ্ডক, কোশি, এইখিনি বহুত মিলি পেলাই কি হৈছে, গোমতী, ঘাগৰা, এই গোটেই গংগা বেচিন ছিষ্টেমটো হৈছে এইখিনি। আৰু এইফালে হৈছে পেনিনচুলাৰ ৰিভাৰ, লাইক গোদাবৰী, কৃষ্ণা, কাবেৰী, মহানদী, এইবিলাক হৈছে পেনিনচুলাৰ নদী। ইয়াৰ মাজত কি আছে, এটা পাহাৰ আছে সাতপুৰা, এটা পাহাৰ আছে বিন্ধ্যা। এতিয়া ইয়াতে কৈছে হুইচ মাউণ্টেইন ৰেঞ্জ এক্ট এজ ৱাটাৰশ্বেড বিটুইন গংগা বেচিন এণ্ড পেনিনচুলাৰ ৰিভাৰ। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব কি, কোনটো হ'ব, বিন্ধ্যা ৰেঞ্জ হ'ব ৱাটাৰশ্বেড হিচাপে। ৱাটাৰশ্বেড মানে, ৱাটাৰশ্বেডৰ অৰ্থ হৈছে যিটোৰ কাৰণে এটা ছাইডে বৰষুণটো পৰিবলৈ নোৱাৰে, মানে বৰষুণ মানে বৰ্ডাৰ হৈ যায় মানে বৰষুণৰ কাৰণে। চ' কাৰেক্ট এনচাৰ হ'ব বিন্ধ্যা। এতিয়া এটা কথা মনত ৰাখিব, সাতপুৰা আৰু বিন্ধ্যা, আৰাৱলী ৰেঞ্জটো কি হয়, আৰাৱলী ৰেঞ্জটো হৈছে অল্ডেষ্ট ফ'ল্ড মাউণ্টেইন, এইটো মনত ৰাখিব। এইটো ৱৰ্ল্ডৰ ভিতৰত অল্ডেষ্ট হয় আৰাৱলী ৰেঞ্জটো। তাৰপিছতে ৱেষ্টাৰ্ণ ঘাটটো ক'ত আছে, ৱেষ্টাৰ্ণ ঘাট আমাৰ এইফালে আছে, গুজৰাটৰ পৰা পূৰা কন্যাকুমাৰী এনেকৈ তামিলনাডুলৈকে এইটো আছে ৱেষ্টাৰ্ণ ঘাটটো, তামিলনাডুৰ অলপ তলতেকে থাকে ইয়ালৈকে, এইখিনি হৈছে ৱেষ্টাৰ্ণ ঘাট। এইফালে থাকে ইষ্টাৰ্ণ ঘাট, এইটো বিন্ধ্যা, এইটো সাতপুৰা, আৰাৱলী ক'ত আছে, এনেকৈ ৰাজস্থান, এইখিনিৰ পৰা গৈ আৰাৱলী ৰেঞ্জ মানে একদম ৰাইচিনা হিললৈকে আছে। তাৰপাছতে আৰু এটা মনত ৰাখিব, এই সাতপুৰা তলৰ পাহাৰটো সাতপুৰা আৰু ওপৰটো বিন্ধ্যা, তাৰ মাজত এখন কি হৈছিলে, পশ্চিমীয়া মানে ৱেষ্ট ফ্ল'য়িং নদী এখন আছে, সেইখন হৈছে নৰ্মদা। বেছিভাগ পেনিনচুলাৰ নদী কি হয়, চব ইষ্টলৈ গৈছে, কিন্তু এই যোনখন নৰ্মদা আৰু তাপি এই নদীকেইখন কি ৱেষ্টলৈ ফ্ল' হৈছে, এই দুখন এক্সেপশ্যনেল মনত ৰাখিব। আৰু নৰ্মদাখন বিন্ধ্যা আৰু সাতপুৰাৰ মাজেদি গৈছে। নেক্সট কুৱেশ্যন, হুইচ প্লেইন ইজ কেৰেক্টাৰাইজড বাই লাৰ্জ বোল্ডাৰ্ছ, হাই পৰচিটি এণ্ড ইজ নট চুইটেবল ফৰ কাল্টিভেশ্যন। চাব, প্লেইন এখন মানে এইটো কি হয়, ছাপ'জ পাহাৰ এটা আছে, এই পাহাৰৰ পৰা যেতিয়া নদী আহিব, নদীয়ে আচলতে কি হয়, এইবোৰ ধুৱাই নি পেলাই ক'ৰবাত জমা কৰেগৈ, জমা কৰিলে কি হয়, সমভূমি গঠন হয়, মানে প্লেইন এখন সৃষ্টি হয়। এতিয়া এই যিখিনি নদী এনেকৈ আহিব ওপৰৰ পৰা, পাহাৰৰ ওপৰৰ পৰা, তাততো পানীটো বহুত স্পীডত আহে আৰু ডাঙৰ ডাঙৰ পাথৰবোৰ লৈ আহে। তো প্ৰথমতে কি হয়, এই মানে যোনটো পাহাৰৰ গুৰিত তলত ডাঙৰ ডাঙৰ বোল্ডাৰ জমা হ'ব। আপোনালোকে দেখিছে পাহাৰৰ ওচৰত নদীবিলাক পাহাৰৰ পৰা নামি অহা যোন মুখতে কি থাকে, ডাঙৰ ডাঙৰ বোল্ডাৰ থাকে, হ'ল। তাৰ পাছত লাহেকৈ কি হ'ব, ইয়াতে কি হয়, নদীবিলাক নাইকিয়া হৈ যায়। নদীবিলাক নাইকিয়া হৈ যায় মানে আচলতে পাথৰবিলাকে নদীবিলাকক ঢাকি দিয়ে, ডাঙৰ ডাঙৰ পাথৰবিলাকে। চ' এইটোক কোৱা হয় ৰিভাৰ ডিছএপিয়াৰ হোৱা বুলি কোৱা হয়। আচলতে নাইকিয়া হৈ যোৱা নাই, কিন্তু সেইটো হাইড হৈ গৈছে, ৰিভাৰ ডিছএপিয়াৰ। চ' এই ৰিজনটোক কি বুলি কোৱা হয়, ভাবৰ। 4টা ৰিজনত ভাগ কৰে, এটা হৈছে ভাবৰ। তাৰপাছতে যেতিয়া এই পাথৰ চাথৰ এইখিনি পাৰ হৈ পেলাই তেতিয়া কি হ'ব, নদীখিনি আকৌ পানীখিনি আমি দেখা পাম, পানীবোৰ ওলাই যায়। চ' এইটোক ৰিভাৰ ৰিএপিয়াৰ,
ইয়াতে ৰিএপিয়াৰ হয় আৰু এইখিনি পূৰা মাৰ্চিলেণ্ড হয়, পূৰা পানী, দ পানী ইয়াত মানে, আৰু ইয়াতে এইবিলাক বায়'ডাইভাৰ্চিটিও থাকে বহুত। তাৰপাছতে নেক্সট আহিব এইখিনি হৈ গ'ল। এই যোনখিনি কয় এইখিনি কোৱা হয় টেৰাই বুলি, ভাবৰ টেৰাই। আমি ছিকুৱেঞ্চত চালে পাহাৰটো গুৰিত থাকে ভাবৰ, তাৰপাছত আহিব কি টেৰাই। আৰু যিখিনি আমাৰ ডেইলি মানে জেনেৰেলি যেতিয়া নদী এখনৰ ছাইডৰ যিখিনি জেগা য'ত বানপানী হয়, বানপানী হ'লে পলস পেলাই থৈ যায়, পলস পেলোৱাৰ কাৰণে তাত খেতি বাতি ভাল হয়, সেইখিনি কোৱা হয় খাদৰ। খাদৰখিনি নিউ এলুভিয়েল চইল বুলি কয়, কাৰণ এভৰি ইয়েৰ তাতে বানপানী হ'ব, বানপানীয়ে নতুন পলস পেলাই থৈ যাব, তো সেইকাৰণে এইটো কোৱা হয় পলস পৰা মাটিটো কি হয় এলুভিয়েল চইল, তো নিউ এলুভিয়েল চইল বুলি কোৱা হয় খাদৰটোক। কিন্তু ধৰি লৈছোঁ এখন নদী এনেকৈ গৈছিলে, এইটো জেগাত বৈ আছে, ইয়াৰ কাষৰ অঞ্চলবিলাকত বানপানী কৰি কৰি পলস পেলাই পেলাই ইয়াত খেতি হৈছিলে, কিন্তু কিবা কাৰণে নদীয়েটো কি হয় নিজৰ দিশবোৰ সলাই থাকে, সুঁতি সলাই থাকে, এই নদীখনে কৰ্চটো এনেকুৱা কৰি পেলালে। এতিয়া যিমান বানপানী হ'লেওতো ইয়াৰ এইটো অঞ্চলতহে বানপানী হ'ব, ইয়াতহে মাটিখিনি পলস পেলাব, এইখিনি মাটি আঁতৰত কি হৈ গ'ল থাকি গ'ল, তো এই মাটিখিনিক কি বুলি কোৱা হয় ভাংগাৰ। আৰু এইখিনিতে চবতকৈ খেতি নহয়, চবতকৈ খেতিৰ কাৰণে উপযোগী হৈছে খাদৰ, আৰু চবতকৈ খেতিৰ বাবে উপযোগী নহয় সেইটো হৈছে, এইটোতো হয়েই ভাবাৰটো হয়, ইয়াত খেতি কৰিবই নোৱাৰে, কিন্তু একেবাৰে খেতি আৰু মানে য'ত নহয় সেইটো হৈছে ভাংগাৰ। ভাংগাৰত কি হয় আনকি এই যেতিয়া আগতে মানে খেতি কৰিছিলে তাৰপাছত পলস পৰিবলৈ নাপালে, বানপানী আহিবলৈ নাপালে, তেতিয়া তলৰ পৰা কিছুমান লাইম ওলাই আহে ওপৰলৈ, লাইমষ্ট'ন কিছুমান এনেকৈ ওপৰত থাকি যায়, তো সেইকাৰণে তাত খেতিটো ভাল নহয়। চ' এইকেইটা মনত ৰাখিব, ভাবৰত খেতি নহয় কাৰণ তাতে গোটেই পাথৰ চাথৰ আছে। টেৰাইটো বহুত দ জেগা, তাত খেতি হয়, বাট চবতকৈ বেছি ভাল খেতি হয় ক'ত খাদৰত, খাদৰটো নিউ এলুভিয়েল চইল হয়। বাট ইয়াতে কুৱেশ্যনটো কি দিছিলে, কুৱেশ্যন নম্বৰ 19ত দিছে যে হুইচ প্লেইন ইজ কেৰেক্টাৰ লাৰ্জ বোল্ডাৰ্ছ ক'ত আছে ভাবৰত, ভাবৰ। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন হৈছে দ্য অল্ডাৰ এলুভিয়াম অফ দ্য নৰ্দাৰ্ণ ইণ্ডিয়ান প্লেইন ইজ অলছ' ন'ন এজ, যোনটো অল্ডাৰ হয় সেইটো মই কৈছোঁ বাংগাৰ হয়, কাৰণ বাংগাৰটো কি হয় সেইটো আৰু এৰি থৈ গ'ল আৰু সি পুৰণা হৈ গ'ল, চ' এনচাৰ হ'ব বাংগাৰ। নেক্সট কুৱেশ্যন নম্বৰ 21, হুইচ গেপ ছেপাৰেটছ দ্য মেঘালয়া প্লেটিউ ফ্ৰম দ্য পেনিনচুলাৰ ৰক বেছ। মেঘালয় প্লেটিউ আপোনালোকক কোনখিনি জানে নহয়, মেঘালয় অঞ্চলটোতো আপোনালোকে সবেই জানে। চ' সেই মেঘালয় যিটো অঞ্চলটো, মেঘালয় প্লেটিউটো এইখিনি, আৰু এইফালে আছে আমাৰ কি, এইখিনিতে আছে আমাৰ ঝাৰখণ্ড, এইখিনিতে আছে ছাপ'জ মেঘালয়। ঝাৰখণ্ডৰ এটা জেগা য'ত হিল আছে সেইটো কোৱা হয় ৰাজমহল হিল। আকৌ মেঘালয়ত আছে কি আৰম্ভ হৈছে গাৰোৰ পৰা, এইফালৰ পৰা যদি ৱেষ্টৰ পৰা চাওঁ গাৰো, খাচী, জয়ন্তীয়া, তো গাৰো হিল আৰু এইফালে আছে ৰাজমহল হিল, ইয়াৰ মাজত এটা ডাঙৰ গেপ আছে, সেই গেপটো কি হয় সেইফালেদি বতাহ চতাহ মানে বেছি ফ্ল' হ'ব পাৰে। চ' এইটো মানে আচলতে এই গেপটো কি বুজাইছে, দুটা পাহাৰৰ মাজত এইটো পাহাৰ নথকা জেগা এটা, এইটো কোৱা হয় গেপ বুলি। আৰু এই গেপটোৱে কি কৰিছে, এইখিনি হৈ গ'ল পেনিনচুলাৰ প্লেটিউ এইখিনি, আৰু এইটো হৈ গ'ল নৰ্থ ইণ্ডিয়ান প্লেইন। চ' এই নৰ্থ ইষ্ট, চ' এই নৰ্থ ইষ্ট ৰিজনটোক এই পেনিনচুলাৰ ৰিজনটোৰ পৰা ছেপাৰেট কৰা যিটো গেপ, সেই গেপটোৰ নাম হৈছে গাৰো ৰাজমহল গেপ, এইটো হৈছে গাৰো ৰাজমহল গেপ। ঠিক আছে, আজি আমি কুৱেশ্যন 21টা কুৱেশ্যনে ডিছকাছ কৰিছোঁ, আৰু বহুতখিনি ইয়াত আছে কুৱেশ্যন, আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।